মই আপোনালোকক গুৰু আসনখন দেখুৱাব খুজিছো আপোনালোকে চাওক যে কি সুন্দৰভাৱে আমি ওপৰলৈ উঠি গৈ থাকিম আৰু আমি লাহে লাহে গুৰু আসনখনলৈকে আমি গৈ থাকিম ই গুৰু আসনৰ আকৃতিত নিৰ্মাণ কৰা হৈছে আৰু আপোনালোকে এতিয়া দেখা পাইছে যে আমি ইয়াৰ প্ৰথম মহলাত থিয় হৈ আছো আৰু এই প্ৰথম মহলাৰ পৰাই আমি বিহংগম দৃষ্টিত আকৌ এবাৰ আবিৰ্ভাৱ ক্ষেত্ৰখন চাব পাৰো মই অলপ আগতে আপোনালোকক খোল ঘৰটো দেখুৱাইছিলো আকৌ এবাৰ বিহংগম দৃষ্টিত প্ৰশাসনীয় ভৱন আমাৰ খোল ঘৰ তাল ঘৰ য'ত অডিটৰিয়াম হ'ব আৰু গুৰু আসনৰ বাওঁফালে থকা খেলাৰ সুবিধা বিভিন্ন ধৰণৰ শংকৰী কলাকৃষ্টিৰ সৈতে জড়িত আমি প্ৰতিমূৰ্তি আদি ইয়াত নিৰ্মাণ কৰিছো আৰু সকলোতকৈ ডাঙৰ কথা গুৰু আসনৰ চাৰিওফালে মিউজিকেল ফাউণ্টেন এটাও আমি নিৰ্মাণ কৰিছো আৰু ইমান ডাঙৰ মিউজিকেল ফাউণ্টেন আমাৰ ৰাজ্যত আগতে কেতিয়াও স্থাপন কৰা হোৱা নাছিল প্ৰৱেশদ্বাৰখনৰ পৰা মই আৰম্ভ কৰিছিলো প্ৰৱেশদ্বাৰখনৰ শেষ পৰ্যায়ৰ প্ৰস্তুতি চলি আছে এতিয়া আমি গুৰু আসনৰ দ্বিতীয় মহলালৈকে আমি উঠিবৰ বাবে চেষ্টা কৰিম যাতে আৰু এবাৰ বিহংগম দৃষ্টিত আমি এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখন চাব পাৰো ইয়াত লিফটেদি উঠিব পৰা যায় কিন্তু আমি চিৰিয়ে দিয়ে ওপৰত উঠিবলৈ আমি চেষ্টা কৰিছো এই আবিৰ্ভাৱ ক্ষেত্ৰ 222 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে আৰু এই আবিৰ্ভাৱ ক্ষেত্ৰখনৰ বাবে 165 বিঘা মাটি চৰকাৰে আবণ্টন দিছিল এতিয়া আপোনালোকক আকৌ এবাৰ দেখুৱাইছো বিহংগম দৃষ্টিত এইবাৰ মই গুৰু আসনৰ বাওঁফালে থকা অনুষ্ঠানবোৰ দেখুৱাইছো বগা ঘৰটো আপোনালোকে দেখিছে সেইটো হ'ব নাটঘৰ এতিয়াও তাত দিহা নামৰ কাৰণে আই মাতৃসকলে আখৰা কৰি আছে অহাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰীক তেখেতসকলে দিহা নাম দেখুৱাব স্কিল চেণ্টাৰ নৌকা কেন্দ্ৰৰ বিষয়ে মই আপোনালোকক কৈছো আৰু নাটঘৰ আৰু স্কিল চেণ্টাৰৰ মাজত আৰু এটা সৰু জলপান ঘৰ আৰু হেল্থ চেণ্টাৰ আমি কৰিছো স্বাস্থ্যৰ যত্ন ল'বলৈ হেল্থ চেণ্টাৰ আছে আৰু এটা বিহংগম দৃষ্টিত মই আকৌ আপোনালোকক দেখুৱাব খুজিছো যে 165 বিঘা মাটি সামৰি পোনে পোনে সেইটো জলপান ঘৰ আপোনালোকক মই দেখুৱাইছিলো এই গোটেই 165 বিঘা মাটিত এই আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হৈ উঠিছে ইয়াতে যোগা চেণ্টাৰো কৰা হৈছে আৰু এই স্থানত আমাৰ যোগা চেণ্টাৰ হ'ব পাৰিব আৰু এই ষ্টেপ বিলাকত যেতিয়া আমি বহি দিম ই এটা মুকলি মঞ্চলৈকে ৰূপান্তৰ হ'ব তাত আমাৰ ভাগিনসকলে অহাকালি খোল বজাবৰ কাৰণে প্ৰেক্টিছ কৰি আছে খবৰ ভাল চবৰে প্ৰেক্টিছ হৈছে নে নাই বঢ়িয়া তাতে সদায় আমি প্ৰদৰ্শন কৰিব পাৰিম আৰু এই উঠি অহা চিৰিটোৱে দৰ্শকৰ গেলাৰীলৈকে ৰূপান্তৰ হ'ব আমি সকলোৱে অনুষ্ঠান চাব পাৰিম ইয়াতে আমাৰ আগত আপোনালোকে জুপুৰি ঘৰবিলাক আকৃতি দেখিছে হে আমাৰ গেষ্ট হাউস হ'ব আৰু এই গোটেই স্থানসমূহত আমি যোগাভ্যাস কৰিব পাৰিম তাৰ কাৰণেও আপোনালোকে দেখিছে উচ্চ আমি পেডেষ্ট্ৰেল বনাইছো যাতে আমি তাতে যোগ অভ্যাস আদি কৰিব পাৰো